নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈছো এইখন উপহাৰ কুপন খেলৰ টিকেট আৰু এই খেলখন হ'বলৈ গৈছে অহা 19 আগষ্টত হদিয়া চাপাখোৱা। ঠিক আছে, ইয়াত আপোনালোকৰ তিনিখন জেচিবি আছে আৰু এনেকুৱা বহুতো ভালকেইটা উপহাৰ দিয়া আছে য'ত আপোনালোকে লাভ কৰি মাত্ৰ 100 টকা দি পেনাই। গতিকে ভিডিঅ'ৰ স্ক্ৰীনত মোৰ হোৱাটছএপ নাম্বাৰটো শ্ব' কৰাই দিছো, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। আৰু এই খেলখনৰ ভিডিঅ' এটা মই আজি এসপ্তাহৰ আগত দিছিলো, সেই ভিডিঅ'টোত মই কৈছিলো যে মোৰ ভিডিঅ' যোনে লাইক কৰিব, কমেন্ট কৰিব আৰু মিনিমাম 3জন মানুহক শ্বেয়াৰ কৰিব, সেই তাৰ ভিতৰত যিকেইজন মানুহে কমেন্ট কৰে সেইকেইজন মানুহৰ ভিতৰত মই এজন মানুহক সিলেক্ট কৰিম আৰু সিলেক্ট কৰি পিনে এখন টিকেট ফ্ৰী কৰি দিম। ঠিক আছে, আৰু সেই ভিডিঅ'টো উইনাৰজন মই ইয়াত আপোনালোকৰ স্ক্ৰীনত স্ক্ৰীনশ্বটটো দেখাই দিছো আৰু এইটো তেওঁ ইয়াত কমেন্ট বক্সৰ তেওঁ যিটো স্ক্ৰীনশ্বট আছিলে সেই স্ক্ৰীনশ্বটটো মই ইয়াত দি দিছো আৰু তেখেতে হৈছে উইনাৰ আৰু তেখেতক মোৰ ফালৰ পৰা মই এখন ফ্ৰী টিকেট দিম। গতিকে তেখেতক মই যোগাযোগ কৰিছো, গধূলাকে মই তেখেতক টিকেট দি আছো আৰু এতিয়াও সময় আছে। আপোনালোকে যদি এইটো মোৰ যিটো ভিডিঅ' দেখি আছে এই ভিডিঅ'টো আপোনালোকে যদি ফ্ৰী টিকেট ল'ব বিচাৰিছে এই খেলখনৰ যদি আপুনি ফ্ৰী টিকেট যদি ল'ব বিচাৰিছে, যদি আপোনাৰ হাতত পইচা নাই বা আপুনি পেমেন্ট কৰিব নাজানে, তো একো নাই, একদম আপোনালোকৰ কাৰণে ভাল সুবিধা এটা দিছো। আপোনালোকেও এখন টিকেট ফ্ৰীকৈ পাব। আপোনালোকে এটাই কাম কৰিব লাগিব, আপোনালোকে এই ভিডিঅ'টো 3জন মানুহক শ্বেয়াৰ কৰিব লাগিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু ধুনীয়াকৈ আপোনাৰ এটা কমেন্ট কৰিব এণ্ড আপোনাৰ কমেন্টত আপোনাৰ নিজৰ জেগাডোখৰ ঠাইখনৰ নাম আপোনালোকে লিখি দিব। ঠিক আছে, তো এই ভিডিঅ'টো আজি মই আপলোড কৰিছো আৰু আজি আপলোড কৰাৰ পাছত আৰু মাজত খেলখনলৈ আছে 5টা দিন। ঠিক আছে, খেলখনৰ আগদিনাখন অৰ্থাৎ 18 তাৰিখে মই আকৌ এই ভিডিঅ'টো চেক কৰিম। মোৰ এইটো যিটো ভিডিঅ'টো মই আপোনালোকক দি আছো এই ভিডিঅ'টো মই আকৌ চেক কৰিম, এই ভিডিঅ'টোৰ তলত কোনে কিমান কমেন্ট কৰিছে তাৰ ভিতৰত এজন মই লাকি উইনাৰ হিচাপে বাছি উলিয়াম আৰু তেখেতক মোৰ ফালৰ পৰা দিম এটা ফ্ৰী টিকেট। ঠিক আছে, তো এতিয়া আমি এই খেলখনৰ বিষয়ে ক'বলৈ গৈ আছো। এই খেলখন হৈছে অসমীয়া বৰগৰা গাঁৱৰ পুৰণি নামঘৰৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল। খেলৰ স্থান হৈছে হদিয়া চেপাখোৱা। ঠিক আছে, আৰু এই চাওক আপোনালোকে যদি ফুল বুক ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মাত্ৰ 450 টকাত আপোনালোকে ফুল বুক পাই যাব, য'ত আপোনাৰ 5টা টিকেট আৰু এটা বুক নাম্বাৰ পাব, টোটেল 6টা টিকেট হ'ব। তো আপোনালোকে মাত্ৰ 450 টকা দি পিনে পাই যাব। অফাৰ পৰিছে আৰু খেললৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে, অৰ্থাৎ আৰু 5 দিন বাকী আছে। 5 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে হদিয়া চেপাখোৱা। ঠিক আছে, সো ভিডিঅ'টোত মই আপোনাক ডিটেইলছত বুজাই কৈছো কি কি পুৰস্কাৰ আছে, কোনটো কিমান নম্বৰ পুৰস্কাৰ আছে, গোটেইখিনি মই ডিটেইলছত বুজাই ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব এণ্ড ভিডিঅ'টো চাই আপুনি কেনেকুৱা পায় সো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বালো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজি মই আপোনালোকক ক'বলৈ গৈছো হদিয়া চেপাখোৱাত যিখন অহা 19 আগষ্টত উপহাৰ কুপন খেল হ'বলৈ গৈছে সেই খেলখনৰ বিষয়ে। আৰু খেলৰ কুপনখন এনেকুৱা হ'ব, এখন চাওক আৰু বেক সাইডে এনেকুৱা হ'ব আৰু এখন হৈছে ফুল বুক। ঠিক আছে, এনেকুৱা আপোনাৰ ফুল বুক বহুতো আছে। যদি আপোনালোকে ল'ব বিচাৰে ভিডিঅ'ৰ স্ক্ৰীনত হোৱাটছএপ নাম্বাৰ দি আছে, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি লৈ ল'ব পাৰিব। যদি আপোনালোকে এটা টিকেট লয় তেতিয়াহ'লে আপোনাক 100 টকা পৰিব, যদি ফুল বুক লয় মাত্ৰ 450 টকাত পাই যাব এখন ফুল বুক, য'ত আপোনাৰ 5টা টিকেট আৰু এটা বুক নাম্বাৰ, টোটেল আপোনালোকে 6টা টিকেট মাত্ৰ 450 টকাত পাই যাব, য'ত আপোনাৰ থাকিব জেচিবি, তাৰপিছত আছে মহেন্দ্ৰ থাৰ, স্কৰপিঅ' এণ্ড বলেৰো, এনেকুৱা বহুতো ভাল ভাল উপহাৰ আছে। তো কি কি উপহাৰ আছে, কোনটো কিমান নম্বৰ পুৰস্কাৰ আছে, গোটেইখিনি মই ডিটেইলছত আপোনালোকক বুজাই কৈ আছো। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। ঠিক আছে, আৰু আপোনালোকে ফ্ৰী টিকেট পাবলৈ কি কৰিব লাগিব সেইটো মই ভিডিঅ'টো শেষত কৈ আছো, গতিকে চাই গৈ থাকক। আৰু এখন চাওক, ইয়াত আপোনাৰ বহুতো টিকেট আপোনাৰ লগত এতিয়া এভেইলেবল আছে। টিকেটখিনি এনেকুৱা হ'ব, ইয়াত আপোনাৰ সকলো ডিটেইলছ লিখিব লাগিব আৰু আপোনাৰ এই চাওক এনেকুৱা হ'ব। ঠিক আছে, পুৰস্কাৰসমূহ কি কি আছে সেইখিনি মই আপোনাক কৈ দিছো। খেললৈ মাজত মাত্ৰ আৰু 5টা দিন বাকী আছে, 5 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন হ'বলৈ গৈ আছে। ঠিক আছে, ইয়াত আপোনাৰ চাওক এইখিনি হ'ব পুৰস্কাৰ, ইয়াত কুপন লিষ্টখিনি ইয়াত দিয়া আছে। তো মই আপোনাক কৈ দিছো কোনটো কিমান নম্বৰ পুৰস্কাৰ আছে। ঠিক আছে, তো প্ৰাইজ লিষ্টত যিখিনি কুপন পুৰস্কাৰ আছে, টিকেট পুৰস্কাৰত কি কি আছে সেইখিনি মই কৈ দিছো। প্ৰথম পুৰস্কাৰ দি আছে জেচিবি 3DX, 2 নম্বৰ পুৰস্কাৰ দি আছে Yamaha R15, 3 নম্বৰ পুৰস্কাৰ দি আছে সুজুকি সুইফ্ট, 4 নম্বৰ পুৰস্কাৰ দি আছে সুজুকি এক্সপ্ৰেছো, 5 নম্বৰ পুৰস্কাৰ দি আছে জেচিবি 3DX, 6 নম্বৰ পুৰস্কাৰ দি আছে ৰয়েল এনফিল্ড বুলেট 350cc, 7 নম্বৰ পুৰস্কাৰ দি আছে এল্টো K10, 8 নম্বৰ পুৰস্কাৰ দি আছে সুজুকি বেলেনো, 9 নম্বৰ পুৰস্কাৰ দি আছে সুজুকি ৱেগনাৰ, 10 নম্বৰ পুৰস্কাৰ দি আছে আপাচি 160, 11 নম্বৰ পুৰস্কাৰ দি আছে জেচিবি 3DX,
12 নম্বৰ পুৰস্কাৰ দি আছে হিৰো এক্টিভা স্কুটি 13 নম্বৰ পুৰস্কাৰ দি আছে বাজাজ পালচাৰ 125cc আৰু 14 নম্বৰ পুৰস্কাৰ দি আছে সুজুকি চেলেৰিও 15 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰ বলেৰো 16 নম্বৰ পুৰস্কাৰ দি আছে ইয়ামাহা MT-15 আৰু 17 নম্বৰ পুৰস্কাৰ দি আছে হিৰো গ্লামাৰ 18 নম্বৰ পুৰস্কাৰ দি আছে টিভিএছ স্কুটি 19 নম্বৰ পুৰস্কাৰ দি আছে ই-ৰিক্সা 20 নম্বৰ পুৰস্কাৰ দি আছে হিৰো হন্ডা ঠিক আছে তো কুপন প্ৰাইজত আপোনাৰ টোটাল দি আছে 20টা পুৰস্কাৰ আৰু বহি পুৰস্কাৰ দি আছে আপোনাৰ 5টা আৰু বহি পুৰস্কাৰত আপোনালোকৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে মহেন্দ্ৰ থাৰ ঠিক আছে তো আপোনালোকে বহি ললে আপোনালোকে বহিটো হয়তো আপোনালোকে মহেন্দ্ৰ থাৰখন পাই যাব পাৰে ঠিক আছে তো বুক প্ৰাইজত কি আছে এইখিনি মই ধুনীয়াকৈ আপোনাক কৈ দিছো প্ৰথম পুৰস্কাৰ আছে বহি পুৰস্কাৰত অৰ্থাৎ বুক প্ৰাইজত মহেন্দ্ৰ থাৰ 2 নম্বৰ পুৰস্কাৰ আছে প্লেটিনা 3 নম্বৰ পুৰস্কাৰ আছে সিটি 100 আৰু 4 নম্বৰ পুৰস্কাৰ আছে ইনভাইটাৰ সেট আৰু 5 নম্বৰ পুৰস্কাৰ আছে এটা ফ্ৰিজ ঠিক আছে তো টোটাল আপোনাৰ 5টা পুৰস্কাৰ দিয়া আছে আৰু আপোনাৰ কুপনৰ সংখ্যা হ'ব 1 ৰ পৰা 9 লৈকে আপোনাৰ কুপনৰ সংখ্যা থাকিব আপোনাৰ 1 ত ষ্টাৰ্ট হ'ব আৰু 9 ত শেষ হ'ব ঠিক আছে তো এইখিনি আছে এদিন ধুনীয়াকৈ দেখাই দিছো আৰু পুৰস্কাৰখিনি মই আপোনাক ধুনীয়াকৈ এবাৰ দেখাই দিছো এইটো চাই ল'ব পাৰে সো হাতত সময় বহুত কম আছে আৰু টিকেটে একেবাৰে কমি আহিছে অহা কালিলৈ এখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে গোলাঘাটত কালি হৈছে 15 আগষ্ট আৰু কালি যিখন খেল হ'বলৈ গৈছে সেই খেলখনৰ কুপন মোৰ লগত এভেইলেবল আছে গতিকে যদি লম বুলি ভাবি আছে হোৱাটসএপ কৰক হোৱাটসএপ কৰিলে আপোনালোকে কুপন পাই যাব ঠিক আছে আৰু এইখিনি চাওক কুপনখিনি আৰু এখন আছে মাত্ৰ 5টা দিন বাকি আছে 5 দিনৰ পিছতে এই উপহাৰ কুপন খেলখন হ'ব আৰু কুপনৰ মূল্য আছে মাত্ৰ 100 টকা আৰু যদি ফুল বুক লয় মাত্ৰ 450 টকাত পাই যাব তো সোনকালে হোৱাটসএপ কৰক হোৱাটসএপ কৰি আপোনালোকে কুপন লয় আৰু এতিয়া আপোনালোকে ফ্ৰী টিকেট পাব হলে কি কৰিব লাগিব সেইটো মই আপোনাক ধুনীয়াকৈ কৈ দিছো আপোনালোকে মোৰ এই ভিডিঅটো কমসে কম 3 জন মানুহক শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅটো লাইক এটা কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এণ্ড কমেন্টত আপোনালোকে ধুনীয়াকৈ কমেন্ট এটা কৰক আৰু আপোনাৰ জেগাডখৰ নামটো পঠিয়াওক আৰু আপোনাৰ নামটো ক'ব ঠিক আছে যিসকল ব্যক্তিৰ কমেন্ট আহে সেই সকল ব্যক্তিৰ ভিতৰত মই এজন লাকি উইনাৰ হিচাপে সিলেক্ট কৰিম আৰু তেখেতক অহা 18 তাৰিখে এটা মই ভিডিঅ আপলোড কৰি তেখেতৰ এটা ফ্ৰী টিকেট দিম আৰু যিজন ব্যক্তিক দিওঁ তেখেতৰ কমেন্টটো মই আপোনালোকৰ স্ক্ৰিনত শো কৰাই দিম ঠিক আছে গতিকে ফ্ৰী টিকেট পাবলৈ এইখিনি কৰিব পাৰে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থওক ঠিক আছে তেন্তে আপোনালোকৰ আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকক পাম বাই